নমস্কাৰ, মই দীপ্তিয়ে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থকাটোকে কামনা কৰি মোৰ আজি আন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিসকলে চাইছে মানে তেওঁলোকে যাতে ভিডিঅ'টো স্কিপ নকৰাকৈ চায় তাৰ বাবে অনুৰোধ জনালোঁ। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ বুলি অনুৰোধ জনালোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ এই ওচৰতে, যিহেতু আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাইছে মানে আগৰ ভিডিঅ' তেওঁলোকে জানেই যে ওচৰত মানুহ ঢুকাইছিলে আৰু সবাহ দহা হৈছিলে। মই তাৰ ভিডিঅ' আপোনালোকলৈ মানে আগবঢ়াইছিলোঁৱেই। আৰু তাহাঁতৰ ঘৰতে মানে এই ওচৰ চুবুৰীয়াই মানে সেই সবাহৰ পাছত যিটো মানে খানা খায় তাত খাবলৈ যাবলৈ ওলাইছোঁ। আৰু তাতে নিমন্ত্ৰণ কৰিছে, যিহেতু যেনে তেনে নিমন্ত্ৰণটো ৰক্ষা কৰিবলৈ মই মানে যাওঁৱেই তেনেকুৱা মানে। আৰু এয়া এতিয়া যাবলৈ ওলাইছোঁ। আৰু এয়া ঘৰত মানে এই মিস্ত্ৰী লাগি আছে আৰু এয়া কামত লাগি থকা ইহঁতি মানে চুপটা কৰি ধেমালি লগাই আছে। মই সেইকাৰণে অকণমান বোলো ভিডিঅ' কৰি দিম এতিয়া বোলো এনেকৈ বুলি কৈছোঁ। সিহঁতি মানে ধেমালি কৰি আছে আৰু এয়া ইটিক জোকাই আছে মানে এনেকৈ। আৰু মই আহি এতিয়া যাবলৈ একদম পূৰা ৰেডি হৈ ইয়াতে হেৰি কৰিছোঁ। আৰু এইফালে চাওকচোন সেউজীয়া পৰিৱেশটো আপোনালোকলৈ দেখাবলৈ পালে মোৰ ভাল লাগে কিবা এটা। আৰু এয়া আহি মই এতিয়া ইহঁতৰ ঘৰ পালোঁহি। আৰু ঘৰত আহি এয়া চাওক, এইগৰাকী মানে ঘাই গৃহস্থনী হয়, এওঁলোকৰে শাহু মাক ঢুকাইছিলে। আৰু তেতিয়া মানে যদিও মানে ভিডিঅ' দিছিলোঁ তেতিয়া মানে পৰিচয় কৰাই দিবলৈ নহ'ল, কাৰণ ভিডিঅ' কৰি থাকিবলৈ মানুহ ধেৰ থাকে যে তেতিয়া মানে অকণমান লাজো লাগে। সেইকাৰণে সকলোকে পৰিচয় কৰি দিয়া নহ'ল আৰু লাজে অকণমান ভিডিঅ' কৰিছিলোঁ তেনেকুৱা মানে। আৰু এইফালে এতিয়া চাওক সকলো এতিয়া খাবলৈ লাগিলেই। মই অহা অলপ দেৰিয়ে হ'ল। এইফালে খানা পিনা ৰেডি হ'ল, প্ৰায় মানুহে খাইছেই এইবোৰ আগতীয়াকৈ এনেকৈ মানে ইহঁতি খাই লৈছে। আৰু তাৰপাছত এইফালে আমি এতিয়া ইয়াত বহি আছোঁ। এই বহি থাকোঁতেই অকণমানজনীৰ লগতে সকলোৱে ধেমালি কৰি আছোঁ। এইবিলাক সন্ধিয়া সময়ো হ'ল, সেইকাৰণে মানে বেছি ভিডিঅ'টোত মানে হেৰি নাই হোৱা, পোহৰ নাই হোৱা। আৰু এয়া কেঁচুৱাটো মানে এই ওচৰৰে হয়, এই অকণমানিটো ভিডিঅ' দিছিলোঁৱেই যেতিয়া মানে বাজ ওলাইছিলে তেতিয়া। আৰু এতিয়া ইমানটো হ'লগৈ। সেইফালে আৰু কেইদিনমান হ'লে বাৰ্থডে হ'ব আৰু এতিয়া ভাত মুখত দিয়া ভিডিঅ' দিছিলোঁ। আৰু এনেকৈ মানে এটি অকণমান ডাঙৰে হ'ল, এতিয়া চাইছে কেনেকৈ চাওকচোন। এই মৰম লাগিলে তাই মানে বগাবলৈ শিকিছে। আৰু সেই বগোৱা দৃশ্যটো দেখি আপোনালোকলৈ বোলো অকণমান আগবঢ়াই দিওঁচোন, সেই বুলি মানে তেনেকৈ মই ভিডিঅ'টো কৰিলোঁ। আৰু এইফালে এইগৰাকীয়ে আকৌ কৰিছে, ঘৰৰ গৃহস্থনীগৰাকীয়ে সকলোকে খুৱাই বোৱাই মানে প্ৰত্যেককে সবাহত যিসকল মানে কিবাকিবি উঠিছিলে যে সেইখিনি বোলে অলপ সকলোকে দিওঁ বুলি তেওঁ মানে বুট আৰু নাৰিকল প্ৰতিটো পলিথিনতে ভৰাইছে। আৰু এয়া সকলোৱে মানে এইফালে আমি এতিয়া আকৌ খাবলৈ বহিছোঁ আৰু নিজে ভিডিঅ'টো কৰিলে মানে মোৰ কাৰণে এতিয়া এয়া আমাৰ মানে ভাগ্যত মিলিছে এতিয়া খাবৰ কাৰণে। আৰু এইফালে বহি ল'লোঁ আৰু খানা মজা লাগিছে, খাই আছোঁ। এইফালে এতিয়া আমি খানা খাই আছোঁ। ব্ৰইলাৰ আছিলে আৰু এইফালে হাঁহ মাংস এনেকৈ মানে দালি বনাইছিলে, খাই খানাটো ভাল লাগি আছে। এতিয়া আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু ঘৰলৈ বুলি। এইফালে ঘৰ আহি পোনে পামহিয়ে বাৰু। এইফালে ঘৰত এইফালে বজাৰ কৰি থোৱা আছে, এইবোৰ কিবাকিবি মানে বহুত বজাৰ কৰি থোৱা আছে। এইখিনি চাওকচোন, এইবোৰ ধেৰ মানে এইখিনি এতিয়া মই আহি আকৌ সামৰিব লাগিব। এইখিনি বস্তুবোৰ ভালদৰে সামৰি নথ'লে নিগনি চিগনি আছে, এইবোৰ মানে আমনি কৰিব। সেইকাৰণে যিহেতু সকলোবোৰ এতিয়া সামৰিব লাগিব। তাৰপাছত এইফালে শাক পাচলিও আছে, সেইবোৰ কাচকল আৰু এইফালে পানী বটল এইখিনি বাৰু এনেকৈ থৈ দিছোঁ। আৰু এইফালে মানে বজাৰ সমাৰখিনি এইফালে বিস্কুট চিস্কুটবোৰ ভালকৈ থ'ব লাগিব, চাইড লগাই মাত ভৰাব লাগিব। আৰু এইফালে এতিয়া নেক্সট ডে হয়, আমি যিহেতু মৰাণলৈ আহিছিলোঁ। এইফালে ল'ৰাটোৱে বোলে ফুচকা খাইছে, আমি আৰু গাড়ীত বহি আছোঁ। ফুচকা খাই মেলি আহি
অহাৰ পাছত এতিয়া আকৌ আমি ৰাওনা হ'ব লাগিব তালৈ বুলি মা বায়েকৰ ঘৰলৈ বুলি। আৰু এইফালে এতিয়া খাই বৈ এইফালে আহি আছে, এইফালে গাড়ী চলাই আৰু এতিয়া বাই ভনী মিলন ঘটাবলৈ গৈ মানে এয়া মানে আপাদহঁতৰ ঘৰ মা বায়েকৰ ঘৰ পাইছোঁহি। আৰু এইফালে ইহঁতৰ সেউজীয়া পৰিৱেশটো বহুত ভাল লাগে, চাহ বাগান আছে আৰু মানে কাষে কাষে ঘৰ আছে, ভাড়া ঘৰো আছে, নিজৰ ঘৰো এইফালে। এইবোৰ মানে ইয়াত এতিয়া বাই ভনীৰ মিলন ঘটাই দিছোঁ। আৰু তেওঁলোকে যি পাতি থাকক বোলো দুয়োগৰাকীয়ে লগ লাগি, সেইবুলি আমি মানে একদম আঁতৰি পিতৰি আছোঁগৈ আৰু কথা পাতক বুলি। কথানো কি পাতিব, তেওঁলোকৰ বেমাৰ আজাৰ বিষয়ে পাতিছে আৰু যে বিষ কোষ সিটো মানে এতিয়া বয়স হৈ অহাৰ লগে লগে সকলোৱে হয় নহয় জানো। আৰু ইজনীয়ে সিজনীয়েক চাবৰ কাৰণে মানে একদম বেলেগক হেৰি কৰিবলগীয়া হয়, এটা বয়সত সকলোৱে তেনেকুৱা হ'ব। আৰু কিনো ক'ব, এই এপাদৰ মানে নাৰ্ভৰ প্ৰব্লেম আছে, সেইকাৰণে মানে তেওঁ বৰকৈ খোজ কাটল কাঢ়িব নোৱাৰে, সেই তেনেকুৱা হৈ আছে। আৰু এয়া এপাদহঁতৰ নাতি হয়, এইফালে আছে এয়া হেৰি মানে মা ভিনীয়েক। আৰু এনেকৈ মানে এওঁলোকে কথোপকথন কৰি আছে আৰু মানে পূৰা সিটো কথা। তাৰফালে এয়া আকৌ আমাৰ মানে এপাদৰ জায়েক হয়, এইফালে তেওঁ যাবলৈ ওলালে আৰু এতিয়া আমি ভাত খাবলৈ বহিলোঁ। এইফালে নানা ধৰণৰ মানে এইফালে মাছ বনাইছিলে, এইফালে গাহৰি। আৰু এয়া নবৌ হয়, নবৌ মানে বহুত ভাল হয়, তেওঁ ইমান গৰমতো মানে আমি কষ্ট দিয়া গোটেই হৈছে, হ'লেও আৰু উপায়টো নাই এতিয়া, মানে যাবই লাগিব তেনেকুৱা হৈছে আৰু। এইফালে জহা চাউল আনি বনাই দিছে ভাত, জহা চাউলৰ সৈতে। এইফালে মাছ আৰু মানে গাহৰি আছিলে। এইফালে এতিয়া খাই বৈ উঠি আহি আকৌ মানে কথা বতৰা এইবোৰ পাতিছে আৰু কিছুমান তেনেকেই মানে আৰু। তাৰপাছত আহি এইফালে ইহঁতৰ এখন নাৰ্চাৰী আছে, এনেকৈ চাওক নাৰ্চাৰী মানে খুলিবহে এতিয়া, মানে ঘৰৰে এইবোৰ ফুলনি বাৰী হয় এখন, এনেকৈ মানে ধেৰ ফুল হেৰি কৰি থৈছে এনেকৈ। এয়া এতিয়া আমি খাই বৈ পেলাই যাবলৈ আহিলোঁ। এতিয়া ছোৱালীজনীৰ ঘৰতো সোমাই আহিলোঁ। এইফালে চাওকচোন, এইবোৰ পোৱালিটোৱে কেনেকুৱা মানে ৰুটি বেলাত লাগিছে। এইফালে ছোৱালীজনীৰ ঘৰত এয়া গোটেইখনে মানে খানা বনোৱাত লাগি আছে, সেই গধূলিয়ে পালোহি। আৰু এইফালে এনেকৈ মানে ইহঁতি আকৌ সৰু সৰুকৈ লাডু বনাই হেৰি কৰি আছে, এইফালে ৰুটি চুটি বনাই আছে। এইফালে ছোৱালীজনী এইফালে পাকঘৰত সোমাই আছে, আৰু এইফালে আমি বাহিৰত বহি আছোঁ, মানে এইটো ছোৱালীজনীৰ ঘৰ হয়। আৰু তাত বহি আছোঁ, মানে মাও বাহিৰতে বহি আছে, গৰম যিহেতু ইমানেই গৰম হৈছে। আৰু এনেকৈ অকণমান সময় থাকিলোঁ, আৰু থাকি মানে কথা বতৰা পাতি মেলি এই ভনীহঁতৰ ঘৰ আছিলে তালৈ গ'লোঁ। গৈ মানে আহোঁতে আমাৰ 12টামান বাজিছে, তাত আৰু ভিডিঅ' চিডিঅ' কৰা নহ'ল। আৰু মোৰ ভিডিঅ'টো এতিয়া ইমানতে সামৰণি মাৰিলোঁ। অহা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।